হেল্ল' গাইজ CBK ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSCকে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত ৰিভিজন ক্লাছ এটা লৈ আনিছোঁ। আগতে যিমানবোৰ কুৱেশ্যন দিছিলোঁ সেই গোটেইবোৰৰ পৰাই আমি কেইটামান কুৱেশ্যন লৈ আনিছোঁ। আপোনালোকে যদি আগৰ ভিডিঅ'বোৰ চাইছিলে তেনেহ'লে কমেণ্ট কৰিব কেইটা পাৰিছে আপোনালোকে। ইয়াতে গম পাই যাব আপোনালোকে কিমান প্ৰিপেয়াৰেশ্যনটো আপোনালোকৰ হৈছে। ইয়াতে চাব আপোনালোকে এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট আছিলে, মই আগতেও দিছিলোঁ তথাপিও লৈ আনিছোঁ। তলত দিয়া প্ৰশ্নটোৰ উত্তৰ কৰা বুলি কৈছে। এতিয়া চাব আপোনালোকে কি বুলি দিছে কুৱেশ্যনটো অকৰ্ডিং ডিকৰ্ডিঙৰ হয়। WOM ইকুৱেল দিছে 221412 দিছে। কি দিছে WOM ইকুৱেল 221412 দিছে, কমা PLY ইকুৱেল দিছে 151124 দিছে, কমা NQV ইকুৱেল কিমান হ'ব সেইটো আমি উলিয়াব লাগে। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকে এতিয়া চাব ভালদৰে, মই আপোনালোকক বুজাবলৈ ধুনীয়াকৈ বৰ্ডত লিখি লৈছোঁ। ইয়াতে চাব আপোনালোকে প্ৰথমতে আমাক দিছে WOM দিছে, WOM ইকুৱেল দিছে 221412 দিছে। দেখিছে WOM ইকুৱেল 221412 দিছে। তাৰপিছতে আকৌ PLY দিছে, PLY ইকুৱেল দিছে 151124 দিছে, 151124 দিছে। আৰু যিটো আমি উলিয়াব লাগে সেইটো হৈছে ওপৰতে লিখি দিছোঁ NQV ইকুৱেল কিমান হ'ব সেইটো আমি উলিয়াব লাগে। গতিকে এতিয়া আমি চাব লাগিব যে WOMৰ পৰা আমি 221412 কেনেকৈ পাব পাৰোঁ, বুজি পাইছে? আপোনালোকে প্ৰথমতে নাম্বাৰিং কৰিবচোন। ইয়াতে নাম্বাৰিং কৰক, এনচাৰবোৰ ওলাব, আপোনালোকে চাব ভালদৰে, সম্ভাৱনাটো আছে। আমি যদি ডাব্লুৰ মানটো চাব যাওঁ তেনেহ'লে ডাব্লুৰ মানটো হৈছে 23, আৰু যদি অ'ৰ মানটো চাব যাওঁ অ'ৰ মানটো হৈছে 15, এমৰ মানটো যদি চাব যাওঁ এমৰ মানটো হৈছে 13, আকৌ ইপিনে যদি চাব যাওঁ পিৰ মানটো হৈছে 16, এলৰ মানটো হৈছে 12, আৰু ৱাইৰ মানটো হৈছে 25। ABCDৰ আপোনালোকে লিষ্টখন নিশ্চয় দেখিছে, তাতে এইবোৰ মানবোৰ আপোনালোকে নিশ্চয় মুখস্থ কৰিছিলে। এতিয়া চাব WOM ইকুৱেল দি আছে 221412। এতিয়া ইয়াতে 23ৰ পৰা 22 লিখিছে, দেখিছে 23ৰ পৰা 22 লিখিছে, -1 লিখিছে, -1 কৰিছে। 15ৰ পৰা 14 লিখিছে, -1 কৰিছে। 13ৰ পৰা 12 লিখিছে, -1 কৰিছে। মানে ইয়াতে চবতে -1 কৰি খালি নাম্বাৰবোৰ বহাই দিছে। যেনেকৈ ডাব্লুৰ মানটো হৈছে 23, কিন্তু 1 মাইনাছ কৰি ইফালে নাম্বাৰটোহে লিখি দিছে 22, বুজি পাইছে? তেনেকৈ ইয়াতো চাব আপোনালোকে যে 16ৰ পৰা ইয়াতে 15 লিখিছে, -1 কৰিছে। 12 আছে, এলটো 12 নম্বৰত আছে, কিন্তু সিপানে নাম্বাৰিং 11 লিখিছে, -1 কৰিছে। ইপানে ৱাইটো আছে 25 নম্বৰত, 25ৰ পৰা 1 মাইনাছ কৰিছে, 24 হৈছে, বুজি পাইছে? মানে চবতে কি কৰিছে -1 কৰি নাম্বাৰবোৰহে খালি বহাই দিছে। একদম ধুনীয়াকৈ শিকাই দিছোঁ আপোনালোকক, ইয়াতকৈ আৰু ভাল আপোনালোকে ক'ত পাব? এনৰ মানটো তেনেহ'লে আমি 14 জানো সকলোৱে, আৰু কিউৰ মানটো হৈছে 17, আৰু ভিৰ মানটো হৈছে 22। তেনেহ'লে আমি ইয়াতো -1 কৰি দিম। চাব আপোনালোকে 14ৰ পৰা যদি আমি -1 এটা কৰি দিওঁ তেনেহ'লে থাকে 13, আমাৰ প্ৰথমতে 13 দি আৰম্ভ হ'ব এনচাৰ। গতিকে 13 দি আৰম্ভ হোৱা এনচাৰ চাওক আপোনালোকে 3টা অপশ্যনত আছে, গতিকে 1 নম্বৰ অপশ্যনটো ৰং হৈ যাব আমাৰ। আৰু অলপ লাহে লাহে শিকাই দিছোঁ আপোনালোকক। মই কিয় লাহে লাহে শিকাইছোঁ, যাতে আপোনালোকে কোনোৱে নুবুজাকৈ নাথাকে। আৰু খৰধৰ চব বস্তুৱে খৰধৰ কৰিব নালাগে, আপোনালোকে নিশ্চয় জানে। গতিকে এনৰ মানটো হৈছে 14, তাৰ পৰা 1 মাইনাছ কৰিলোঁ, সিপিনে 13 লিখিলোঁ, আমাৰ এনচাৰ 13 দি আৰম্ভ হ'ব। আৰু কিউৰ মানটো হৈছে 17, 17ৰ পৰা আকৌ আমি 1 মাইনাছ কৰিম, 17ৰ পৰা 1 মাইনাছ কৰিলে 16 হয়, গতিকে আমাৰ ইয়াতে 16 লিখিছোঁ, দেখিছে? তাৰপিছতে এবাৰ আমি কি কৰিম, 22ৰ পৰাও আমি 1 এটা মাইনাছ কৰি দিম। গতিকে আমি 22ৰ পৰা যদি 1 এটা মাইনাছ কৰোঁ তেনেহ'লে আমাৰ কিমান হ'ব, 21। গতিকে আমাৰ এনচাৰ কিমান ওলালে, 13, 16, 21। গতিকে আমি 13, 16, 21টো কোনটো নম্বৰ অপশ্যনত দিয়া আছে চাম এতিয়া। 13, 15, 21 এই 2 নম্বৰ অপশ্যনটো কেনচেল, 13, 14, 21 এইটোও কেনচেল। গতিকে আমাৰ এনচাৰ আছিলে 13, 16, 21। গতিকে 13, 16, 21টো আমাৰ অপশ্যন নম্বৰ 4ত দিয়া আছে। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 4। যদিহে আপোনালোকে বুজি পাইছে তেনেহ'লে লাইক কৰক। আমি এবাৰ 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। 2 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব। এইটো এটা বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু খুব ধুনীয়া কুৱেশ্যন। ইয়াতে চাওক প্ৰশ্নটো কি দিছে, তলত দিয়া প্ৰশ্নটোৰ উত্তৰ কৰা বুলি কৈছে। আমাক এটা নাম্বাৰ চিৰিজৰ দিছে, খুবেই ইম্পৰ্টেণ্ট। এনেকুৱা ধৰণৰ নাম্বাৰ চিৰিজবোৰ এক্সামত আহে, আপোনালোকে নিশ্চয় দেখিছে।
এতিয়া মই আপোনালোকক বুজাবলৈ ধুনীয়াকৈ বৰ্ডত লিখিলোঁ আমাক কি নাম্বাৰ দিছে তাৰ আগতে এবাৰ পঢ়ি দিছোঁ 3441 অনুপাত 19 দিছে আকৌ এবাৰ কৈ দিছোঁ 3441 অনুপাত 19 দিছে 7561 অনুপাত 37 দিছে কি দিছে 7561 অনুপাত 37 দিছে আৰু যিটো ওলাব লাগে সেইটো হৈছে 3408 অনুপাত কিমান বা ইকুৱেলে কিমান সেইটো আমি উলিয়াব লাগে গতিকে মই আপোনালোকক বুজাই দিয়াৰ আগতে ধুনীয়াকৈ লিখিলোঁ চাব আপোনালোকে ভালদৰে মন কৰিব ইয়াতে আমাৰ ব্লেক পেজটো আহি গৈছে আপোনালোকে বেয়া নাপাব ইয়াতে ভালদৰে চাব গতিকে এতিয়া আমি লিখিম আমাক কি দিছে আমাক দিছে ইয়াতে গাইজ আপোনালোকে অলপ মিলা বেয়া নাপাব এবাৰো আমাৰ মিলা নাই কি হৈছে নাজানো এইবাৰ হৈছে চাব আপোনালোকে আমাক কি দিছে যে আমাক 3441 অনুপাত দিছে 19 দিছে কমা 7561 অনুপাত দিছে 37 কমা তাৰপিছতে 3408 অনুপাতে কিমান সেইটো আমি উলিয়াব লাগে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকক মই আগতে শিকাইছিলোঁ এতিয়া আপোনালোকে ভালদৰে মন কৰিব যদিহে আগতে পঢ়া নাছিলে এতিয়া চাব আমি এতিয়া এই গোটেই কেইটাৰ ভিতৰত আমি 19 কেনেকৈ পাব পাৰোঁ সেইটো চাম গতিকে 3 4 7 7 4 11 11 1 12 হৈ যায় কিন্তু ইয়াতে দিয়া আছে আমাক 19 3 4 গুণে 12 4 গুণে 4 12 4 16 হৈ যায় আমি বেলেগ দিমাগ লগাব লাগিব 4 4 গুণ 16 3 গুণে 3 16 3 19 গাইজ এইটো নিয়ম ধুনীয়া হৈছে আপোনালোকে চাব যে আমি কি কৰিম এই গোটেই কেইটাৰ পৰা আমি 19 ওলাবলৈ চেষ্টা কৰিম আমি যদি এই মাজৰ 4 দুটা এক্সট্ৰাকৈ পূৰণ কৰি দিওঁ আৰু এই মানে প্ৰথমৰটো আৰু লাষ্টৰটো যদি আমি পূৰণ কৰোঁ আৰু ফাৰ্ষ্টৰটো আৰু সৰি গাইজ প্ৰথমৰটো আৰু লাষ্টৰটো আৰু মাজৰ দুটা যদি আমি এক্সট্ৰাকৈ পূৰণ কৰোঁ আৰু যোগ কৰি দিওঁ আমাৰ 19 ওলাই আছে চাব আপোনালোকে প্ৰথমতে আমি 3 পূৰণ 1 কৰিম প্ৰথমৰটো আৰু লাষ্টৰটো 3 পূৰণ 1 মানে কিমান 3 গুণে 3 আৰু যদি আমি মাজৰ দুটা পূৰণ কৰি দিওঁ 4 পূৰণ যদি আমি 4 কৰি দিওঁ 4 4 গুণে কিমান 16 আৰু 16 আৰু 3 যদি আমি যোগ কৰি দিওঁ তেনেহ'লে আমি 19 পাই আছোঁ আৰু এই 19টো ইয়াতে ধুনীয়াকৈ দিয়া আছে দেখিছে একদম ধুনীয়া নিয়মত শিকাই দিছোঁ তেনেহ'লে আৰু এটা আছে আমাৰ ইয়াতে চাব মিলে নাই আমি সেইটোও চাম গতিকে আমি এবাৰ 7 আৰু 1 পূৰণ কৰিম প্ৰথমতে তাৰপিছত আমি 5 আৰু 6 পূৰণ কৰিম গতিকে ইয়াতে চাব আপোনালোকে 7 × 1 কৰিম 7 × 1 কৰিলে কিমান হয় 7 গুণে 7 আৰু এবাৰ আমি 5 পূৰণ 6 কৰিম 5 পূৰণ 6 কৰিলে কিমান 5 6 গুণে 30 গতিকে দুটাকে যোগ কৰোঁ আমি এতিয়া 37 হৈ আছে আমাৰ আৰু 37টো আমাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে দেখিছে মানে ইয়াৰ নিয়মটো এনেকৈ আছিলে খুব ধুনীয়াকৈ শিকাই দিছোঁ যে ছাইডৰটো আৰু বা প্ৰথমৰটো আৰু লাষ্টৰটো পূৰণ কৰিব লাগে মাজৰ দুটা পূৰণ কৰিব লাগে এক্সট্ৰাকৈ তাৰপিছতে আমি যোগ কৰি দিব লাগে আমি যোগ কৰি দিছোঁ এনচাৰ ওলাই গৈছে আৰু এতিয়া যোনটো ওলাব লাগে সেইটো মই ওলাই দিয়াৰ আগতে যদি আপোনালোকে পাৰে তেতিয়াহ'লে খুব ভাল লাগিব আৰু কমেণ্ট কৰি দিব এতিয়া আমি 3 আৰু 8 পূৰণ কৰিম তাৰপিছত 4 আৰু 0 পূৰণ কৰিম বুজি পাইছে এতিয়া চাব আপোনালোকে আমি যদি 3 পূৰণ 8 কৰোঁ তেনেহ'লে 3 8 গুণে কিমান 24 24 আৰু যদি আমি 4 পূৰণ 0 কৰোঁ তেনেহ'লে কিমান হ'ব ইয়াতে চাব আপোনালোকে 3 8 গুণে 24 আৰু 4 0 গুণে ইয়াতে 0 হৈ যাব গতিকে আমাৰ এনচাৰ কিমান হ'ল 24 গতিকে আমাৰ 24টো কিমান নম্বৰ অপশ্যনত দিয়া আছে আপোনালোকে চাওকচোন 24টো সৰি গাইছে ইয়াতে 24টো ঠাইত ইয়াতে 23 লিখা হৈ গ'ল আপোনালোকে টাইপিং মিষ্টেক হৈছে বেয়াকৈ কমেণ্ট নকৰিব যে ইয়াতে আপোনালোকেতো বুজি পাইছে সেইটোৱে মেইন বুজি পাইছে মানে ইয়াতে আমাৰ এনচাৰ 24 হ'ব লাগিছিল ইয়াতে 23 হৈ গ'ল গতিকে আমাৰ ৰাইট এনচাৰটো হৈ গ'ল অপশ্যন নম্বৰ 1টো বুজি পাইছে তেনেহ'লে আপোনালোকে যদি বুজি পাইছে তেনেহ'লে এবাৰ আমাৰ 3 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ 3 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন ভেনচিত্ৰৰ কুৱেশ্যন বুজি পাইছে আৰু আসাম গভৰ্ণমেণ্টৰ এক্সামত যিমান ভেনচিত্ৰৰ কুৱেশ্যন আহে সেই গোটেইবোৰে বহুতে সহজ কুৱেশ্যন আহে আপোনালোকে নিশ্চয় গম পাইছে ইয়াতে চাব বেছি টাফ নহয় আপোনালোকে ৰিজনিঙত মাত্ৰ 20-25টা কুৱেশ্যন আহে আপোনালোকে মোৰ চেনেলটো যদি ফ'ল' কৰে তেনেহ'লে গোটেইকেইটাই কমন পৰিব আৰু মই যিমান দিলোঁ এতিয়ালৈকে গোটেইকেইটা কমনেই পৰিব ইয়াতে চাব কি দিছে আমাক প্ৰথমতে দিছে হস্পিটেল নাৰ্ছ পুলিচ দিছে এতিয়া আমি 4টা অপশ্যনৰ ভিতৰত বা 4টা ছবিৰ ভিতৰত আমি কোনটো ছবি আমাৰ শুদ্ধ সেইটো আমি ইয়াতে
আমি বিচাৰিব লাগে। গতিকে আমাক দিয়া আছে প্ৰথমতে হস্পিটাল। আপোনালোকে প্ৰথমতে হস্পিটালটো চাব যে প্ৰথম চিম্বলটোত আপোনালোকে চাওক, এতিয়া বুজি পাব। চাব আপোনালোকে হস্পিটাল দিয়া আছে প্ৰথমতে, এই ডাঙৰখন হৈছে হস্পিটাল মানে। তাৰপিছতে নেক্সট দিয়া আছে নাৰ্ছ, এই সৰুটো হৈছে নাৰ্ছ। আৰু নেক্সট দিয়া আছে পুলিচ, এই 3 নম্বৰটো হৈছে পুলিচ। বুজি পাইছে কি ধৰণত বুজাইছোঁ? আৰু ছবিটো তেনেকৈ আঁকিব লাগিব আমি। চাওক হস্পিটাল দিয়া আছে, নাৰ্ছ দিয়া আছে, পুলিচ দিয়া আছে, মানে হস্পিটালটো ডাঙৰ বুজাইছে, এইটো হস্পিটাল ডাঙৰ বুজাইছে, দেখিছে এইটো হস্পিটাল ডাঙৰ বুজাইছে। তাৰপিছত তাতকৈ সৰু নাৰ্ছ, হস্পিটালৰ মানে এইটো ডাঙৰটো হৈছে হস্পিটাল, ঠিকে আছে। তাৰ ভিতৰত আছে নাৰ্ছ, গতিকে এই নাৰ্ছটোও ঠিকে আছে। হস্পিটালৰ ভিতৰত নাৰ্ছ থাকে, কিন্তু তাৰ ভিতৰত আকৌ পুলিচ থাকে। নাৰ্ছৰ তলত পুলিচ থাকে নেকি নাৰ্ছৰ ভিতৰত? গতিকে নাৰ্ছৰ ভিতৰত পুলিচ নাথাকে, গতিকে আমাৰ এইটো ৰং, এইটো অপশ্যন আমাৰ ৰং হৈ গ'ল। কিয়নো ইয়াতে ডাঙৰটো বুজাইছে হস্পিটাল, ঠিকে আছে, তাৰ ভিতৰত নাৰ্ছ থাকে, ঠিকে আছে। তাৰপিছতে কি কৰিছে, তাৰ ভিতৰত আকৌ পুলিচ আছে, মানে হস্পিটালতকৈ সৰু নাৰ্ছ ঠিকে আছে, কিন্তু নাৰ্ছতকৈ সৰু পুলিচ নহয়, আপোনালোকে নিশ্চয় জানে। গতিকে এইটো অপশ্যন ৰং। গতিকে এবাৰ আমি বেলেগ অপশ্যন চাব লাগিব। গতিকে এবাৰ আমি 2 নম্বৰ অপশ্যনটো চাম। গতিকে 2 নম্বৰ অপশ্যনটো চাব আপোনালোকে। ইয়াতে কি দিছে, প্ৰথমতে আমি হস্পিটালটো চাব লাগিব। হস্পিটাল, এই প্ৰথম চিম্বলটো হৈছে হস্পিটাল, তাৰপিছত নাৰ্ছ, এই ছেকেণ্ড চিম্বলটো হৈছে নাৰ্ছ, আৰু এই 3 নম্বৰ অপশ্যনটো হৈছে পুলিচ। মানে তিনিওটাও লাগালাগিকৈ আছে, যে হস্পিটাল আৰু নাৰ্ছ লাগালাগিকৈ থাকিলে আমাৰ শুদ্ধ হ'ব পাৰে কেতিয়াবা, কিন্তু পুলিচটো হস্পিটালৰ লগত আৰু বা নাৰ্ছৰ লগত লাগালাগি কেতিয়াও নাথাকে, আপোনালোকে নিশ্চয় জানে। গতিকে এই অপশ্যনটো ৰং হৈ গ'ল। বুজি পাইছে, এই অপশ্যনটো আমাৰ ৰং হৈ গ'ল। এতিয়া আমি চাম যে 3 নম্বৰ অপশ্যনটো চাওক আপোনালোকে। 3 নম্বৰ অপশ্যনত আমাৰ হস্পিটালটো দিয়া আছে ডাঙৰকৈ, এইটো হস্পিটাল হৈছে, এই ডাঙৰটো হৈছে আমাৰ হস্পিটাল। নেক্সট দিয়া আছে নাৰ্ছ, গতিকে এইটো হৈছে নাৰ্ছ বা এইটো হৈছে নাৰ্ছ। তাৰপিছতে নেক্সট দিয়া আছে পুলিচ, আপোনালোকে যি এটা ধৰিলেই হ'ল, যিকোনো, বুজিছে। গতিকে আমি প্ৰথমতে হস্পিটালটো এক্সট্ৰাকৈ আছে, এইটো ডাঙৰখন হৈছে হস্পিটাল, ঠিকে আছে। তাৰপিছতে পুলিচ আৰু নাৰ্ছটো এক্সট্ৰাকৈ আছে, গতিকে এইটো আমাৰ ভুল হ'ব, কিয়নো হস্পিটালৰ লগত আমাৰ নাৰ্ছৰ কানেকশ্যনটো অলপ হ'লেও থাকিব লাগিব। যিহেতু এই অপশ্যনটোত অলপ মিলিছিলে, দেখিছিলে যে হস্পিটালৰ লগত কানেকশ্যনটো আছে অলপ অলপ নাৰ্ছৰ, গতিকে আমাৰ এইটো অপশ্যনত একদমেই দূৰত দি দিছে। নাৰ্ছৰ বেলেগ, হস্পিটালৰ বেলেগ, গতিকে এইটো আমাৰ মিলিব নোৱাৰে। গতিকে এইটো অপশ্যন আমাৰ ৰং হৈ যাব। গতিকে 4 নম্বৰ অপশ্যনটো চাব আপোনালোকে। 4 নম্বৰ অপশ্যনত চাওক, এইটো এনেও ৰাইট এনচাৰ হ'ব, তথাপিও বুজাই দিছোঁ। হস্পিটালটো ডাঙৰ হৈছে, এই ডাঙৰটো হৈছে হস্পিটাল। হস্পিটালৰ ভিতৰত নাৰ্ছ থাকে, এইটো হস্পিটালৰ ভিতৰত নাৰ্ছ লিখিছে, কিন্তু পুলিচ এটা বেলেগ বস্তু, তেওঁ থানাতে থাকে, গতিকে পুলিচটো বেলেগকৈ লিখিছে, এইটো ৰাইট হ'ব, দেখিছে। আপোনালোকে চাওক যে হস্পিটালৰ ভিতৰত নাৰ্ছ থাকে, বুজিছে, এইটো হস্পিটালৰ ভিতৰত নাৰ্ছ থাকে, গতিকে হস্পিটালৰ ভিতৰত নাৰ্ছ লিখিছে। তাৰপিছতে পুলিচটো বেলেগকৈ থাকে থানাত, গতিকে পুলিচটো ছাইডত লিখিছে। গতিকে আমাৰ ৰাইট এনচাৰ অপশ্যন 4টো হৈ যাব, বুজি পাইছে। আৰু ভেনচিটৰ কুৱেশ্যনবোৰ একেবাৰে কমন, মই আগৰ ভিডিঅ'ত ধেৰ ভেনচিটৰ কুৱেশ্যন বনাই থৈ দিছোঁ, আপোনালোকে চাবগৈ। তেনেহ'লে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 4টো, বুজি পাইছে। আৰু বুজি পোৱা নাই যদি কমেণ্ট কৰিব, আকৌ লৈ আনিম মই। তেনেহ'লে এবাৰ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। 4 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে চাব আলফাবেটৰ পৰা আলফাবেট হয়, আলফাবেট এনালজিৰ কুৱেশ্যন হয়। তলত দিয়া প্ৰশ্নটোৰ উত্তৰ কৰা, বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে আমাক প্ৰশ্নটো কি দিছে সেইটো আমি প্ৰথমতে চাই লওঁ। ইয়াতে আমাক দিছে প্ৰথমতে POLICE পুলিচ অনুপাত QPM ZDP দিয়া আছে। চাওক আপোনালোকে, খুবেই ইম্পৰ্টেণ্ট আৰু টাফ কুৱেশ্যন হয়। POLICE ইকুৱেল দিয়া আছে QPM ZDP দিয়া আছে। তাৰপিছতে যিটো আমাক ওলাব দিছে সেইটো হৈছে DOC TOR ডক্তৰ ইকুৱেল কিমান, সেইটো আমি উলিয়াব লাগে। গতিকে আপোনালোকে আলফাবেটৰ কুৱেশ্যনবোৰ 2 ধৰণে কৰিব পাৰে, নাম্বাৰিং কৰিব পাৰে, বা আপোনালোকে ABCDৰ লিষ্টখন যদি মুখস্থ আছে ডাইৰেক্টলি ABCDবোৰ আপোনালোকে এডমিটৰ পিছপানেও আঁকি কিনি কৰিব পাৰে বা লিখি কিনি কৰিব পাৰে, তেতিয়াও সহজ হয়। বা আপোনালোকে নাম্বাৰিঙত কৰিলে 100% ওলোৱাৰ চান্স থাকে, মই আপোনালোকক আগতেই কৈছোঁ। এতিয়া চাব আপোনালোকে নাম্বাৰিঙত কৰিম নে, চাব আপোনালোকে আমি নাম্বাৰিঙতে ফাৰ্ষ্ট কৰিম। এতিয়া চাব আপোনালোকে কি দিছে, POLICE দিয়া আছে, POLICE দিয়া আছে। এইটো ইকুৱেল কিমান দিছে, QPM ZDP দিছে। আৰু আমি যিটো ওলাব লাগে সেইটো হৈছে, ইয়াতে আমি লাষ্টত লিখি দিম, আপোনালোকে বেয়া নাপাব। এতিয়া চাব, আমি প্ৰথমতে চাব লাগিব যে আমি POLICE পুলিচৰ পৰা আমি QPM ZDP কেনেকৈ পাব পাৰোঁ, সেইটো আমি প্ৰথমতে চাব লাগিব। গতিকে আপোনালোকে নাম্বাৰিং কৰক, ডাইৰেক্টলি মোৰ সমানে নাম্বাৰিং কৰক। আমি যদি চাবলৈ যাওঁ, Pৰ মানটো হৈছে 16, Oৰ মানটো হৈছে 15, আৰু Lৰ মানটো হৈছে, ইয়াতে চাব Lৰ মানটো হৈছে
এলৰ মানটো হৈছে 12, আইৰ মানটো হৈছে 9 আৰু চিৰ মানটো হৈছে 3, ইৰ মানটো হৈছে 5। ইপানে যদি আমি চাবলৈ যাওঁ পুলিচ, ইয়াতে কিউৰ মানটো হৈছে 17 আৰু পিৰ মানটো হৈছে 16 আৰু এমৰ মানটো হৈছে 13 আৰু জেৰ মানটো হৈছে 10, ইয়াতে ডিৰ মানটো হৈছে 4, পিৰ মানটো হৈছে 16। গতিকে এতিয়া আমি এই পিৰ পৰা কিউ কেনেকৈ পালে সেইটো চাম আৰু অ'ৰ পৰা পি কেনেকৈ পালে সেইটো চাম, এলৰ পৰা এম কেনেকৈ পালে সেইটো চাম, বা আইৰ পৰা জে কেনেকৈ পালে সেইটো চাম, চিৰ পৰা ডি কেনেকৈ পালে সেইটো চাম আৰু ইৰ পৰা আমি পি কেনেকৈ পালে সেইটো চাম। বুজি পাইছে? আপোনালোকে ভালদৰে চাব। ইয়াতে একচুৱেলি পি হ'ব নালাগিছিলে, ইয়াতে ইহে আছিলে। চৰি গাইছ, ইয়াতে এফে আছিলে, ইয়াতে অলপমান ভুল হৈ গৈছিলে, ইয়াতে এফ হ'লে হয়, এফ। আপোনালোকে ইয়াতে এফ লিখি ল'ব, ইয়াতে এফ। আৰু এফটো কিমান নম্বৰত আছে? আমাৰ এফটো আছে 6 নম্বৰত, 6 নাম্বাৰত। বুজি পাইছে? গতিকে এতিয়া আমি ভালদৰে মিলাম যে পিৰ পৰা কিউ কেনেকৈ পালে সেইটো চাম। গতিকে পিৰ পৰা ইয়াতে কিউ লিখিছে, মানে 16ৰ পৰা 17 লিখিছে, প্লাছ 1 কৰিছে, 15ৰ পৰা 16 লিখিছে, প্লাছ 1 কৰিছে, 12ৰ পৰা 13 লিখিছে, প্লাছ 1 কৰিছে, 9ৰ পৰা ইয়াতে 10 লিখিছে, প্লাছ 1 কৰিছে, 3ৰ পৰা ইয়াতে 4 লিখিছে, প্লাছ 1 কৰিছে, 5ৰ পৰা ইয়াতে 6 লিখিছে, প্লাছ 1 কৰিছে। দেখিছে নাম্বাৰিং কৰিলে কেনেকুৱা সহজ হৈ যায়। চাওক, আপোনালোকে যদি নাম্বাৰবোৰ চাই থাকিলে তেনে পিৰ পৰা কিউ কেনেকৈ পালে অলপ সহজে পালে হয়, কিন্তু তথাপিও আপোনালোকৰ অলপ হ'লেও দেৰি লগাই দিলে হয় বা অলপ হ'লেও প্ৰেছাৰ দি দিলে হয় দিমাগটোক। যেতিয়া আপোনালোকে নাম্বাৰিং কৰক, চাওক কেনেকুৱা এনচাৰ ওলায় যে 16ৰ পৰা 17 লিখিছে প্লাছ 1 বাছ, 15ৰ পৰা 16 লিখিছে প্লাছ 1 বাছ, 12ৰ পৰা 13 লিখিছে প্লাছ 1, 9ৰ পৰা 10 লিখিছে প্লাছ 1, 3ৰ পৰা 4 লিখিছে প্লাছ 1, 5ৰ পৰা 6 লিখিছে প্লাছ 1। গতিকে আমি যিটো ওলাব লাগে সেইটো এটা ডাইৰেক্টলি আমি প্লাছ 1 কৰি দিম, আমাৰ এনচাৰ ওলাই যাব। গতিকে আপোনালোকে এইখিনি নোট কৰি লওক, মই সেইবোৰ মুচি দিছোঁ, এইখিনি নোট কৰি ল'ব আপোনালোকে ছেভ কৰি কিনি, ৰখাই কিনে আপোনালোকে নোট কৰি লওক। তেনেহ'লে এবাৰ আমি যিটো ওলাব লাগে সেইটোলৈ গৈছোঁ, চাব ডাইৰেক্টলি এনচাৰ ওলাই যাব। DOCTOR। গতিকে আমি নাম্বাৰিংবোৰ পাই গ'লে আমি আখৰবোৰ পাই যাম। গতিকে আমাৰ ডি আছে 4, অ' আছে 15, তাৰপিছতে চি আছে 3, টি আছে 20, অ' আছে 15, আপোনালোকে এইবাৰো মুখস্থ কৰিব লাগিব, আৰ আছে 18। গতিকে এতিয়া আমি চবৰ লগতে প্লাছ 1 কৰি দিম, আপোনালোকে ভালদৰে মনত ৰাখিব। গতিকে আমি 4ৰ লগত প্ৰথমতে এটা প্লাছ 1 কৰিম, ইয়াতে 5 হৈ যাব, 5 নম্বৰত আমাৰ ই আখৰটো আছে, ই আখৰটো। 15ৰ লগত আমি এটা প্লাছ 1 এটা কৰিম, 15ৰ লগত প্লাছ 1 কৰিলে 16 হ'ব, 16 নম্বৰত আমাৰ পি আখৰটো আছে। 3 আছে, 3ৰ লগত আমি প্লাছ 1 কৰিম, 4 হ'ব, 4 নম্বৰত আমাৰ ডি আখৰটো আছে। 20 আছে, 20ৰ লগত প্লাছ 1 কৰিম, 21 হ'ব, 21 নম্বৰত আমাৰ ইউ আখৰটো আছে। এবাৰ আমি ক'ত পালোঁ? কিবাত পালোঁ? 20ত। এবাৰ আমি 15ৰ পৰা প্লাছ 1 কৰিম, ইয়াতে 16 হ'ব, 16 নম্বৰত আমাৰ পি আখৰটো আছে। 18 আছে, 18ৰ প্লাছ 1 কৰিম, ইয়াতে 19 হ'ব, 19 নম্বৰত আমাৰ এছ আখৰটো আছে। মানে আমাৰ এনচাৰ হ'ল যে EPDUPS। গতিকে আমাৰ EPDUPSটো অপশ্যন নম্বৰ 2ত দিয়া আছে, EPDUPS। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 2। বুজি পাইছে? খুব ধুনীয়াকৈ শিকাই দিছোঁ, অলপমান দেৰি হৈ গ'ল। তেনেহ'লে আমি এবাৰ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। 5 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আপোনালোকে ভালদৰে খালি মন কৰিব, ইয়াতে কি দিছে চাওক, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়াও কৈছোঁ মই, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে খালি নোট কৰি লওক। এতিয়া চাব, আমাক দিছে তলত দিয়া প্ৰশ্নটোৰ উত্তৰ কৰা বুলি কৈছে। এনচাৰবোৰ বা কুৱেশ্যনবোৰ কি দিছে আপোনালোকে 3, 4, 5, 7 অনুপাতে দিয়া আছে 712, তাৰপিছতে 1, 4, 3, 6 অনুপাতে দিয়া আছে 68, তাৰপিছতে 3, 4, 9, 1 ইকুৱেল কিমান হ'ব বা আমাৰ অনুপাতে কিমান হ'ব সেইটো উলিয়াব লাগে। খুবেই ধুনীয়া কুৱেশ্যন, মই আগতে কৰাইছিলোঁ। আৰু যদি আপোনালোকে কোনোবাই পাৰে কৰিবলৈ, প্লিজ কমেণ্ট কৰি দিব। আপোনালোকে নিজেই ভাবক যে এইটো অপশ্যন হ'ব নেকি, এইটো অপশ্যন হ'ব নেকি, কমেণ্ট কৰি দিয়ক। কিয়নো আপোনালোকে ভালদৰে যদি কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে আপোনালোকে ভালদৰে কৰি অভ্যাস হৈ যাব আৰু এক্সামত আপোনালোকৰ অলপো অসুবিধা নহ'ব। যদিহে আপোনালোকে প্ৰেক্টিছ নকৰে তেনেহ'লে বহুত কষ্ট পাব এক্সামত, আপোনালোকৰ টাইমৰো কথা আছে। ইয়াতে চাব, আমি এতিয়া ভালদৰে কৰিম আৰু মই কৰি দিয়াৰ আগতে যদি আপোনালোকে ওলাব পাৰিছে কমেণ্ট কৰি দিব, কিয়নো আগতে কৰাইছিলোঁ। আমাক যি দিছে সেইবোৰ প্ৰথমতে লিখি ল'ব লাগিব। এতিয়া দিছে 3, 4, 5, 7 অনুপাত দিছে 7, 1, 2 দিছে, কমা আৰু 1, 4 আৰু 3, 6 অনুপাত দিছে 68, কমা তাৰপিছতে 3, 4, 9, 1 অনুপাতে
কিমান হ'ব সেইটো আমি উলিয়াব লাগে। এতিয়া আপোনালোকৰ এইবোৰ মই ধুনীয়াকৈ লিখি ল'লোঁ। এতিয়া আপোনালোকক লিখি লওক। গতিকে এতিয়া আমি 3, 4, 5, 7ৰ পৰা কেনেকৈ 7, 1 পাব পাৰোঁ। আমি যদি গোটেইকেইটাকে যোগ কৰোঁ 3, 4, 7, 7, 5, 12, 12, 7, 19। গতিকে ইয়াতে 19ৰ স্কুৱেৰ কৰিলেও ইয়াতে আমাৰ বেলেগ হৈ যায়, নিমিলে অলপো। গতিকে এবাৰ আমি কি কৰিব লাগিব, আমি যদি ছাইডৰ কেইটা পূৰণ কৰোঁ আৰু মাজৰ কেইটাকো পূৰণ কৰোঁ, যোগ কৰি দিওঁ যদি 5, 7 গুণে 35, 4, 3 গুণে 12, 7 ইয়াতে চাব 7, 3 গুণে 21 বা আমাৰ 7, 5 গুণ 35 এনেকুৱা ধৰণৰ নহ'ব। গতিকে এতিয়া আমি এটা দিমাগ লগাওঁচোন গাইছ। ইয়াতে ডাইৰেক্টলি আমি যদি 7টোক যদি আগত আনি দিওঁ, ইয়াতে 7 লিখি দিওঁ, ইয়াতে চাব এই 7টো লাষ্টতো ইয়াতে যদি ফাৰ্ষ্টত নি দিছে, ভাবি লওক আপোনালোকে এই 7টো ফাৰ্ষ্টত আনি দিছে, আমি এটা কমন পাই আছোঁ, এই 6টো ইয়াতে ফাৰ্ষ্টত আনি দিছে আৰু ইয়াতে চাওক আপোনালোকে লাষ্টৰটো ফাৰ্ষ্টত আছে, লাষ্টৰটো ফাৰ্ষ্টত যদি ইয়াতো আছে। গতিকে আমি যদি 7টোক আগত আনি দিওঁ, তাৰপিছত এই তিনিটাক যদি আমি কিবাকিনি কৰি 12 পাব পাৰোঁ। চাব 3, 4 গুণে কিমান 3, 4, 7, 7, 5, 12 ডাইৰেক্টলি হৈ আছে। পিছপানে যদি বহাই দিওঁ, দেখিছে 7টো আগত আনিছোঁ, 7টো আগত আনিছোঁ আৰু এইপিনে এই আগৰ তিনিটা আমি যোগ কৰি দিওঁ যদি 7টো আগত বহাই দিছোঁ, 3, 4, 7, 7, 5, 12 আমাৰ 7, 1, 2 ডাইৰেক্টলি ওলাই আছে আৰু ইয়াতে দিয়া আছে। দেখিছে এইটো নিয়ম আছিলে ইয়াৰ। তেনেহ'লে ঠিক আমি ইয়াতো কি কৰিম, 6টো আগত আনিম, 6টো। আৰু মই কৰি থাকাতে আপোনালোকে এই লাষ্টৰটো কৰি কিনি কমেণ্ট কৰি দিয়ক ফটকছে। গতিকে 6টো আগত আনিম। এই তিনিটা যদি আমি যোগ কৰি দিওঁ তেনেহ'লে চাব 1, 4, 5, 5, 3, 8, 68, 68টো ইয়াতে দিয়া আছে ধুনীয়াকৈ, দেখিছে। তেনেহ'লে আমি যিটো ওলাব লাগে সেইটো কৰি দিওঁ। 1টো আগত আনিম, 1 দি এনচাৰ আৰম্ভ হ'ব। গতিকে গোটেইবোৰ অপশ্যনতে আমাৰ 1 দি আৰম্ভ হৈছে। গতিকে 1 দি আৰম্ভ হৈছে। গতিকে আমি তিনিটা যোগ কৰিম এতিয়া, 4 আৰু 3, 7, বুজিছে 9। ইয়াতে চাব আপোনালোকে 9, 3, 12, 12, 4 কিমান হৈ যাব আপোনালোকে 16। গতিকে আমাৰ এনচাৰ হ'ব 1, তাৰপিছতে আকৌ 16 পাইছোঁ, বুজি পাইছে। এই তিনিটা মানে আমি যোগ কৰি দিছোঁ। 1টো প্ৰথমতে লাষ্টৰ পৰা ফাৰ্ষ্টত আনি দিছোঁ, যিহেতু চবতে আমি লাষ্টৰ সংখ্যাটো ফাৰ্ষ্টত দেখি আছোঁ আগত, এইবোৰো আপোনালোকে চাব লাগিব। গতিকে আমাৰ এনচাৰ ওলালে 116। একদম ধুনীয়াকৈ শিকাই দিছোঁ, বুজি পাইছেনে আপোনালোকে। গতিকে 116টো আমাৰ অপশ্যন নম্বৰ 1ত দিয়া আছে। গতিকে আমাৰ ৰাইট এনচাৰ হৈ যাব অপশ্যন নম্বৰ 1, দেখিছে। একদম ধুনীয়াকৈ শিকাই দিছোঁ। তেনেহ'লে আজিলৈ ৰিভিজন ক্লাছ 5টাই আনিছিলোঁ। আপোনালোকে এইকেইটা ভালদৰে চাওক। আমি সদায় 5টা ৰিভিজন ক্লাছ আনিয়ে থাকিম, বুজি পাইছে। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগতে যদি মোৰ ভিডিঅ' যে চোৱা নাছিলে, এতিয়াও আপোনালোকে ৰিভিজন ক্লাছত চাই ল'ব পাৰিব। তেনেহ'লে লগ পাম নেক্সট ভিডিঅ'ত, বাই।